জোখতকৈ বেছি বহল মেখেলা এখন কিমানটো হিচাপত ঠেক কৰিব আৰু কেনেকৈ চিলাব এই সকলোখিনি আজি মই দেখুৱাম আপোনালোকক। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেখেলাখন মই 35.5 ইঞ্চি জোখত বহল কৰিছোঁ আৰু দেখিছেনে এতিয়া এনেকৈ মই ইয়াতে কাটি দিছোঁ। প্ৰথমে মেখেলাখনৰ দুইটা ছাইড জইন কৰি ল'ব লাগিব আৰু জইন কৰাৰ আগতে এই ফুলৰ কাষৈকেইটা মিলাই ল'ব। ফুলকেইপাহ যদি আগাগুৰিয়া হয় মেখেলাখন দেখিবলৈ বেয়া লাগে, সেইকাৰণে ফুলৰ কাষৈটো সদায় মিলাই ল'ব লাগে। আৰু এতিয়া মই দেখিছেনে কিমানটোৰ ভিতৰলৈ চিলনিটো চিলাইছোঁ। এই ছাইডটো চিলাই হৈ গ'ল আৰু ওপৰৰ ফালে অকণমান এনেকৈ কাটি ল'লোঁ। এতিয়া মেখেলাখনত ফলছটো লগাব লাগিব। ফুলপাহৰ চিধা ছাইডটো ফলছটোৰ ওপৰত দি এনেকৈ চিলাই দিছোঁ। ধৰিব পাৰিছেনে বাৰু আপোনালোকে? ফলছটো চিলাই হোৱাৰ পাছত এতিয়া আকৌ একেবাৰে মূৰে মূৰে চিলনি এটা আকৌ মই চিলাই দিছোঁ, কিয়নো মেখেলাখনৰ আগত কাপোৰটো বহুত কম আছে, সেইকাৰণে আকৌ এবাৰ চিলাই দিছোঁ। এতিয়া চাওক মেখেলাখনৰ পাতলিটো অকণমান এনেকৈ উলিয়াই লৈছোঁ। একেবাৰে যদি ফুলৰ মূৰে মূৰে চিলোৱা হয় তেতিয়াও মেখেলাখন দেখিবলৈ বেয়া লাগে। আৰু এতিয়া দেখিছেনে ফলছটো এনেকৈ মই চিলাই লৈছোঁ। ফলছটো চিলাই হোৱাৰ পাছত এতিয়া মেখেলাখনৰ ফুলপাহৰ চিধা ছাইডটোত দেখিছেনে একেবাৰে মূৰে মূৰে চিলনি এটা চিলাই দিছোঁ। মেখেলাখন চিলাওঁতে ফুলকেইপাহ মানে দুইটা ছাইডৰ ফুলকেইপাহ এনেকৈ মিলাই ল'ব, তেতিয়া আগাগুৰিয়া নহয় আৰু মেখেলাখন। দেখিছেনে মই কিমান মূৰে মূৰে চিলাইছোঁ। চিলাই হোৱাৰ পাছত চিলনিটোৰ বাহিৰৰ ফালে যিখিনি কাপোৰ বাঢ়ি আছিলে সেইখিনি মই সমানকৈ কাটি লৈছোঁ। মেখেলাখনৰ ওপৰৰ পাতলিটো চিলাব লাগিব, তাৰ কাৰণে মই ওপৰৰ ছাইডটো এনেকৈ কাটি ল'লোঁ। মেখেলাখনৰ চিধা ছাইডত যে চিলনিটো চিলাইছিলোঁ, এতিয়া সেই ছাইডতে মেখেলাখনৰ ভিতৰৰ ছাইডে আকৌ চিলনি এটা এনেকৈ চিলাই দিছোঁ। এনেকৈ যদি চিলোৱা হয় তেতিয়া মেখেলাখনৰ সূতাবিলাক ওলাই নাযায়। একেবাৰে শেষত মেখেলাখনৰ ওপৰৰ ফালে পাতলিটো চিলাই লৈছোঁ। আজিৰ ভিডিঅ'টোৰ পৰা কিবা অকণমান হ'লেও যদি শিকিব পাৰিছে তেনেহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ।